কেতিয়াবা মই পাচলি বজাৰ কৰিবলৈ গ'লে এই ভোট জলকীয়া মই এটা বা দুটা আনিমেই আৰু ইমান ভাল লাগে নহয়। মই আনি পেলাই মানে কি কৰোঁ, ভাতৰ লগত অকণমান হ'লেও মই খাওঁ। তাৰমানে গোটেইটো বাৰু খাব নোৱাৰোঁ, ইমান জ্বলা। আৰু এইবেলি কেইটামান সৰহকৈ আনি থৈছিলোঁ, বৰ বেছি সৰহো নহয়। মই এই মাজতে আমৰ আচাৰ আৰু কঁঠালৰ আচাৰ বনাইছিলোঁ, তাতে দিছিলোঁ। এইকেইটা থাকি গ'ল, কি কৰোঁ ভাবিলোঁ তেলতে দি থৈ দিওঁ। আৰু তেলত দি থ'লে কি হয়, খাবলৈ ইমান বেছি ভাল লাগে নহয়। তাৰ তেলকণ অকণমান কেতিয়াবা আমি পিটিকা কৰিলেও সেই তেল অকণমান দিলে ইমান বেছি ভাল লাগে। মই জলকীয়াখিনি বজাৰৰ পৰা অনাৰ পিছত ভালদৰে ধুই ল'লোঁ। ধুই লৈ অকণমান পানীটো যাবলৈ দিলোঁ। তাৰপিছত মই এনেকৈ সৰু সৰুকৈ কাটিলোঁ। তাৰপিছত অকণমান ৰ'দটোত দি দিলোঁ আৰু অকণমান শুকাবলৈ। তাৰপিছতে ইয়াতে মই নিমখ আধা চামুচ দি দিলোঁ। নিমখটো ৰ'দত দিওঁতেও দিব পৰা যায়, মই পিছে ৰ'দত দিওঁতে পাহৰিলোঁ। আৰু তাৰপিছত মই ইয়াতে কেঁচা মিঠাতেল দি ভালদৰে গোটেইখিনি মিক্স কৰি দিলোঁ। মই ইয়াত কোনো বেলেগ মছলা ব্যৱহাৰ নকৰোঁ, কাৰণ মছলা দিলে ইয়াৰ যিটো আচল টেষ্ট, সেই টেষ্টটো নাথাকে। মোৰ বাৰু ভোট জলকীয়া তেলত দিয়া হৈ গ'ল। আপোনালোকে দিলেনে জনাবচোন দেই।